বিভাগ হাই 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 জিলা প্ৰশাসন হাই 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 হস্তি কৰিডৰ বন্ধ কৰি নিৰ্মাণ কৰিলে চাহ ফেক্টৰী বহিৰাগত বনিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ হাই 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 বন বিভাগ হাই 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 জিলা প্ৰশাসন হাই 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 নিৰ্মীয়মান চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ চাহ ফেক্টৰী বন্ধ কৰাৰ দাবী বিভিন্ন দল সংগঠনৰ বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিত অব্যাহত আছে বহিৰাগত বনিয়াৰ দপদপনি সমষ্টিটোৰ অন্তৰ্গত বাঘমাৰীত এগৰাকী বনিয়াই নিজৰ খেয়াল খুচিমতে এটা ফেক্টৰী নিৰ্মাণ কৰাৰ ফলত বন্ধ হৈ পৰিছে বন্য হস্তীৰ যাতায়াত পূৰ্বৰে পৰা চলি অহা হস্তি কৰিডৰ বন্ধ কৰি চাহ ফেক্টৰী নিৰ্মাণ কৰা কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে উল্লেখ্য যে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ আৰু দশম সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে অতীজৰে পৰা এই পথ ব্যৱহাৰ কৰি আহিছে কিন্তু বনৰীয়া হাতীৰ যাতায়াতৰ বাবে ব্যৱহাৰ হোৱা এই কৰিডৰত ৰাজেশ কুমাৰ গুপ্তা নামৰ ব্যক্তিজনে স্থাপন কৰিলে এটা চাহ ফেক্টৰী এই কাৰ্যৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথৰ বহুকেইটা দল সংগঠনে ওলাই আহিছো কাৰণ এটাই যে যেটো ফৰিং শ্ৰেণীৰ মাটি বণিক গোষ্ঠীৰ লগত গোপনে মিতিৰালি কৰি প্ৰশাসনে কিয় তেওঁলোকক এইটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিব কিয়নো এটা বস্তু ইয়াত চাওক এই মাটিটো এই ৰাস্তা যেটো আপোনালোকে দেখি আছে এই ৰাস্তাটো বনৰীয়া হাতীৰ যাতায়াতৰ এটা কেন্দ্ৰবিন্দু ইয়াৰ পৰা বনৰীয়া হাতী সিটো সাইডে পাৰ হৈ যায় ইয়াত যদি ফেক্টৰী নিৰ্মাণ কৰি দিয়ে তেতিয়াহ'লে ওচৰ পাজৰে বসবাস কৰা মানুহক হাতী আক্ৰমণ কৰিব হাতীয়ে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকক অসুবিধাৰ সৃষ্টি হ'ব প্ৰশাসনক আমি খকিয়াই দি আছো যে গোপনভাৱে বণিক শ্ৰেণীৰ লগত মিতিৰালি কৰাটো বন্ধ কৰক যদি বন বিভাগ আৰু জিলা প্ৰশাসনে এই গোপনভাৱে বণিক শ্ৰেণীৰ লগত মিতিৰালি কৰি ইয়াত যদি ফেক্টৰী নিৰ্মাণ কৰিবলৈ দিয়ে আৰু ফৰিং শ্ৰেণীৰ এই মাটিটোক যদি ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বনাই দিয়ে তেতিয়াহ'লে কিন্তু বিশ্বনাথৰ দল সংগঠনসমূহ আমি হাত খাবতি আমি বহি নাথাকোঁ ইয়াতকৈ জঘন্য আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ স্পষ্টভাৱে আমি প্ৰশাসনক কৈছোঁ ইয়াত চাহ ফেক্টৰী নিৰ্মাণৰ কাৰণে যেটো তেওঁলোকে অনুজ্ঞা পত্ৰ দিছে সেই অনুজ্ঞা পত্ৰটো বাতিল কৰিবলৈ আজিৰ এই আন্দোলন কৰা কাৰ্যসূচীৰ যেটো স্থানৰ পৰা মই প্ৰশাসনক আহ্বান জনাইছোঁ আৰু বিশ্বনাথৰ প্ৰতিটো দল সংগঠন আমি একত্ৰিত হৈ আমি ওলাই আহিছোঁ কাৰণ ৰাইজৰ স্বাৰ্থত বন্যহস্তীৰ বিচৰণৰ অঞ্চল বুলি চিহ্নিত হোৱাৰ পিছতো এই স্থানত ফেক্টৰীৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে বহিৰাগত বনিয়াজনে এই ক্ষেত্ৰত প্ৰশাসনৰ একাংশ লোকো জড়িত বুলি সন্দেহ কৰিছে প্ৰতিবাদী ৰাইজে আপোনালোকে গম পাইছে যে বন বিভাগৰ যেটো সাৰ্ভে ৰিপৰ্ট সেই ৰিপৰ্ট মতে সেই ঠাইডোখৰ হস্তি কৰিডৰ বুলি কোৱা হৈছে তেনেস্থলত আহি ইয়াত কোম্পানীৰ কোনোবা মালিকে আহি ইয়াত যদি তেখেতকে কোম্পানী বনায় এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থত আমি প্ৰতিবাদ কৰিছোঁ যে কোনো পথে এই বস্তুটো হ'ব নালাগে আৰু তাৰ সমান্তৰালভাৱে এটা কথা আপুনি চাব যে তেওঁ যে ফেক্টৰী বনাইছে তাত যে আপোনাৰ যিখিনি জাবৰ জোঁথৰ সেইখিনি যে নিষ্কাশন কৰিব পেলাব ক'ত পেলাব সেই ঠাইডোখৰ নাই গতিকে আমি এই সম্পূৰ্ণ বিষয়টো তদন্ত কৰি আমি চালোঁ যে এই সম্পূৰ্ণ এই বস্তুটো হ'লে ৰাইজৰ ক্ষতি হ'ব গতিকে আমি ইয়াৰ বিৰোধ কৰিছোঁ ইয়াত মানে এটা কথা হৈছে ইয়াত এইখিনি হ'ল এটা ফৰিংতলী মাটি আছিল নহয় এইখিনি এই ফৰিংতলী মাটিত কেনেধৰণে আহি পেলাই এটা ফেক্টৰী বহিব পালে এতিয়া আমি শুনিছোঁ যে এইখিনি হয়তো মাটিখিনি শ্ৰেণী পৰিৱৰ্তন হৈছে কিন্তু ইয়াত এটা হাতীৰ কৰিডৰ আছে বুলি আমি ফৰেষ্টৰ যিখন ফৰেষ্ট বিভাগৰ বন বিভাগৰ এখন আমি নথি পত্ৰত আমি দেখা পাইছোঁ যে ইয়াত এটা হাতীৰ এটা ইয়াত কৰিডৰ আছিলে কিন্তু সেই হাতী কৰিডৰত কেনেধৰণে ইয়াত আহি এটা ফেক্টৰী বহিব পালে এইটো এটা কোনোবা বহিৰাগত পুঁজিপতি গোষ্ঠীৰ এটা ফেক্টৰী ইয়াত বহিব বন্যহস্তীৰ ওপৰত ইয়াত বন্যহস্তীৰ যি পথ সেয়া বন্ধ হ'ব এই কথা বিশ্বনাথ চাৰিআলি জাতীয় দল সংগঠনে কোনো কাৰণে মানিব নোৱাৰে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ হ'ব আৰু এই ফেক্টৰী ইয়াত বন্ধ হ'ব লাগিব আচলতে আজি ইয়াত বিভিন্ন দল সংগঠন জাতীয় দল সংগঠন ওলাই আহিছোঁ ইয়াত ৰাইজ ওলাই আহিছে ইয়াৰ প্ৰাক্ষণতে আজি কিছুদিনৰ আগত ইয়াত স্মাৰক পত্ৰ এখন জিলা প্ৰশাসনক দল সংগঠনৰ জৰিয়তে জাতীয় দল সংগঠনৰ জৰিয়তে আমি প্ৰদান কৰিছিলোঁ সেই সময়ত এটা কথা কোৱা হৈছিলে যে ইয়াত বছৰ ধৰি আগত সকলো মানুহে জানে যে ইয়াত বিশ্বনাথৰ বাঘমাৰী এই বিহালী অঞ্চলটোত যে ইয়াত হস্তি দণ্ডি আছে মানে এনিমেল কৰিডৰ আছে তাৰ পিছতো আমি এইটো দাবী জনাইছিলোঁ যে এইটো এনিমেল কৰিডৰটো হাতীৰ কাৰণে অহা যোৱা ৰাস্তাটো বনাই থৈ দিব লাগে তাৰ পিছতো জিলা প্ৰশাসনে আৰু বন বিভাগে তেওঁলোকৰ কি কথা আছে ভিতৰুৱা গোপন বুজাবি নাজানো এই কথাটো তাৰ পিছতো তেওঁলোকে ইয়াৰ অনুমতি
কাগজপত্ৰ প্ৰদান কৰিলে। এতিয়া আমাৰ এটা দাবী যে যি সময়ত চৰকাৰে ঢাক ঢোল বজাই আহিছে, চৰকাৰে যি সময়তে ডাঙৰ ডাঙৰ কথাৰে ডাঙৰ ডাঙৰ কাগজ কৰে টিভিয়ে পত্ৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ তেওঁলোকৰ কথা যে হাতী মানুহৰ যিটো সংঘাত ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি তেখেতসকলে কৈ আছে। তেনে স্থলত যদি বাঘমাৰী এইটো এনিমেল কৰিডৰ হস্তি দণ্ডী বুলি কৈছে, তেনে এই জেগাডোখৰত কেনেও এই ফেক্টৰী হ'ব পালে, সেই কথাটো আমাক আশ্চৰ্যচকিত কৰি তুলিছে। আমি আজি দাবী জনাইছোঁ উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে আৰু এই তদন্ত হৈ পেলাই যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি দাবী জনাইছোঁ। আৰু যিহেতু হাতী বনৰীয়া হস্তি ইয়াত অহা যোৱা কৰা ৰাস্তা হস্তি দণ্ডী বুলি কয় এনিমেল কৰিডৰ, সেই এনিমেল কৰিডৰটো হস্তিসকলৰ কাৰণে খুলি দিব লাগে। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট NV Live।